ডিগবৈ সমষ্টিত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। সম্প্ৰসাৰিত ডিগবৈ বিধানসভা সমষ্টিৰ বৰডুমছা সমীপৰ বুঢ়ীদিহিঙৰ বালিজানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কালিলৈ উপস্থিত হ'ব বুঢ়ীদিহিং বালিজান ৰাজহুৱা খেলপথাৰত। ইতিমধ্যে পূৰ্ণগতিত প্ৰস্তুতি চলিছে বালিজান ৰাজহুৱা খেলপথাৰ। ডিগবৈ বিধায়ক সুৰেন ফুকনে খেলপথাৰত উপস্থিত হৈ পৰ্যবেক্ষণ কৰি থকা খবৰো পোৱা গৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিগবৈ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজালৈ আহিব। ইয়াত 6খন পঞ্চায়ত আছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ তেখেতে প্ৰচাৰ চলাবহি পুৱা 10:30 বজাত আৰু ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এটা বৃহৎ অঞ্চল, খুব ভাল অঞ্চল। আৰু এই অঞ্চলৰ ৰাইজে একালি অহাকালি 15,000 পৰা 20,000 লোক ইয়াত সমবেত হ'ব। আৰু প্ৰথমবাৰ কাৰণে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতসকলে এটা ওচৰৰ পৰা পাব আৰু অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সকলোৱে আদৰণি জনাব। আৰু এই অঞ্চলৰ পৰাই ডিগবৈ সমষ্টিটোৰ সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ হৈ তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু আমি আশা ৰাখিছোঁ এই নিৰ্বাচনত ডিগবৈ সমষ্টিটোৰ প্ৰায় 58,000 ভোট এই বুঢ়ীদিহিং অঞ্চলৰ পৰা অন্তৰ্ভুক্ত হৈছে আৰু সৰ্বমুঠ 1,44,000 ভোটাৰ আছে ডিগবৈ সমষ্টিটোত। আমি অতি কমেও 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ম নিশ্চিতভাৱে। নাই চাওক, এইটো একচুৱেলি ফৰ্ম বিতৰণ হোৱা নাই, আচলতে এইটো এটা জৰীপ চলাই আছে। এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি স্পষ্টভাৱে তেখেতৰ মিডিয়াৰ দ্বাৰা আৰু বিভিন্ন সভা সমিতিয়ে তেখেতে বক্তব্য ৰাখিছে। এটা জৰীপ কৰা হৈছে আচলতে কোনে অৰুণোদয় পাইছে, কোনে নাই পোৱা, কোনে ধৰি লওক PMUY ঘৰ পাইছে, কোনে নাই পোৱা, ক'ৰবাত যদি মন্দিৰ মছজিদ গীৰ্জা নামঘৰ 100-150 মিটাৰ ক'ৰবাত যদি পথ হোৱা নাই, জৰাজীৰ্ণ পথ, সেই পথবিলাক এটা আচলতে তালিকা প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত আচলতে বিতৰণ হোৱা নাই। মানুহে ভুল ব্যাখ্যা দিছে আৰু যোৱাকালি 2-4জনৰ পৰা ইয়াত আহিখিনি তেখেতসকলে এটা তেওঁলোকে আহিছিলে ৰিপৰ্টটো, তেওঁলোক মেজিষ্ট্ৰেট এগৰাকী আহিছিলে। গতিকে আমি গোটেই কথাখিনি স্পষ্টভাৱে বুজাই দিলোঁ, তেখেতসকলে ইয়াৰ পৰা গুচি গৈছে। আচলতে ভুল বুজাবুজি এটা কৰিছে আৰু 2-4জন বিৰোধী পক্ষও আচলতে ইয়াত নেতা আছে যিখিনি কথাখিনি আচলতে বিপথে পৰিচালিত কৰিছে আচলতে। আৰু এটা কথা চাওক, আপোনালোকে নিশ্চয় জানে ইতিমধ্যে আমি প্ৰতিটো সমষ্টিতে 15,000 পৰা 20,000 অৰুণোদয় যিসকল হিতাধিকাৰী তেখেতসকলে ইতিমধ্যে 1250 টকা পাইছে, ৰাস্তা হৈছে, প্ৰধানমন্ত্ৰী আৱাস গৃহ পাইছে, অজস্ৰ ইয়াত আঁচনি পাইছে। আমি নিৰ্বাচনৰ আগমুহূৰ্তত এতিয়া অৰুণোদয় ফৰ্ম বিতৰণ কৰি আমি ভোট পাবলগীয়া আচলতে আমাৰ অৱস্থা হোৱাই নাই। মই কৈছোঁ নহয়, অন কেমেৰা কৈছোঁ, ডিগবৈ সমষ্টিটোত 50,000 ভোটৰ ব্যৱধানত আমি জয়ী হ'ম নিশ্চিতভাৱে। এইটো ৰিজাল্টৰ পাছত আপোনালোকে আকৌ বজাই দিব দেই।